নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিল স্বাস্থ্য বিভাগৰ ফালৰ পৰা। যিহেতু NSM ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা নতুনকৈ পোষ্টসমূহ মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। মেডিকেল অফিচাৰ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, লগতে আপুনি এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে NSM ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 78টা মেডিকেল অফিচাৰ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। এতিয়া নেশ্যনেল হেল্থ মিছন আছামৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে, পোষ্টসমূহৰ লাষ্ট ডেটটো আপোনাৰ 27/8/2025 তাৰিখলৈকে আপোনাৰ লাষ্ট ডেট আছে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰে। NSM ৰিক্ৰুটমেণ্ট 2025ৰ এটা অভাৰভিউ দিয়া আছে। নেম অফ পোষ্ট, পোষ্টটোৰ নাম হৈছে যিটো মেডিকেল অফিচাৰ আয়ুৰ পোষ্ট হয়। ইয়াতে টোটেল পোষ্ট আপোনালোকে 78টা পোষ্ট দেখিবলৈ পাব। কেটেগৰী ৱাইজ আপোনাৰ ভেকেঞ্চিসমূহ আছে। ইয়াতে আনৰিজাৰ্ভড আপোনাৰ কোনো ধৰণৰ ভেকেঞ্চি নাই। OBC MOBC কাৰণে আপোনাৰ 40টা ভেকেঞ্চি আছে। ST Pৰ কাৰণে আপোনাৰ 24টা ভেকেঞ্চি আছে। ST হিলছৰ কাৰণে আপোনাৰ 14টা ভেকেঞ্চি আছে। লগতে আপোনাৰ SCৰ কাৰণে ইয়াত কোনো ধৰণৰ ভেকেঞ্চি নাই। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰিব বিচাৰিছে তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ কেণ্ডিডেট মাষ্ট হেভ BA/MS ডিগ্ৰী ফ্ৰম ৰিকগনাইজড আয়ুৰ্বেদিক কলেজ এণ্ড ৰেজিষ্টাৰ্ড উইথ ষ্টেট কাউন্সিল অফ ইণ্ডিয়ান মেডিচাইন আছাম। যিহেতু আপোনালোকে গম পাইছে ইয়াতে আপোনালোকৰ BA/MS ডিগ্ৰীটো থাকিব লাগিব আপোনাৰ আয়ুৰ্বেদিক কলেজৰ ফালৰ পৰা, লগতে আপোনাৰ ষ্টেট কাউন্সিল অফ ইণ্ডিয়ান মেডিচাইন আছামৰ ফালৰ পৰা আপোনাৰ BA/MS ডিগ্ৰীটো থাকিব লাগিব। তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। লগতে আপোনাৰ এক্সপিৰিয়েঞ্চো থাকিব লাগিব। আপোনাৰ পোষ্টসমূহৰ প্ৰতি যদি এক্সপিৰিয়েঞ্চ লাগে, আপোনাৰ এক্সপিৰিয়েঞ্চসমূহো থাকিব লাগিব। এতিয়া বয়সৰ সময়সীমাটো দিয়া আছে আপোনাৰ 18 বছৰৰ পৰা আপুনি 40 বছৰ বয়সলৈকে যিহেতু এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপুনি চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। SC ST হ'লে আপুনি 5 বছৰকৈ চিলেকশ্যন লাভ কৰিব পাৰিব। OBCৰ কাৰণে আপোনাৰ 3 বছৰকৈ চিলেকশ্যন দিয়া আছে। PWDৰ কাৰণে আপোনাৰ 10 বছৰকৈ চিলেকশ্যন লাভ কৰিব পাৰিব। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ দৰমহাসমূহ পাৰ মান্থ আপুনি 50,000 পৰা ষ্টাৰ্ট হ'ব। আপুনি 50,000 টকাকৈ পাৰ মান্থ চেলাৰীসমূহ লাভ কৰিব পাৰিব। এতিয়া এপ্লিকেশ্যন ফিজ, ইয়াতে আপোনাৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। আপোনাৰ ফ্ৰীকৈ আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। হাউ টু এপ্লাইৰ ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি আবেদনসমূহ কৰিব বিচাৰিছে, যদি আপুনি পোষ্টসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে অফিচিয়েল ৱেবছাইটৰ লিংক দিম, তাতো গৈ আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। যিহেতু আবেদন প্ৰক্ৰিয়াটো আপোনাৰ ষ্টাৰ্ট হৈছে 13 আগষ্টৰ তাৰিখৰ পৰা। যিহেতু যোৱাকালিৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনাৰ 27 আগষ্টৰ তাৰিখলৈকে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই অফিচিয়েল ৱেবছাইট আৰু এপ্লাই লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।